কেৰালাৰ কোচিস্থিত ডক্টৰ সেলিম আলী পক্ষী অভয়াৰণ্যত বিশেষ কৰ্মশালা বন্যপ্ৰাণী আৰু পৰিৱেশ ধ্বংস কৰিলে আইনীভাৱে দোষীক কিদৰে শাস্তি প্ৰদান কৰিব পাৰি সেই সম্পৰ্কে আলোচনা হয় কৰ্মশালাত। এই কৰ্মশালাত ইণ্ডোনেছিয়া, কেমেৰুন, ফিনলেণ্ড, ফিলিপাইনছ, ইংলেণ্ড, মাৰ্কিন যুক্তৰাষ্ট্ৰ, উগাণ্ডা আৰু ভাৰতৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত তেজপুৰৰ বন্যপ্ৰাণী আদালতৰ প্ৰাক্তন অতিৰিক্ত ছেছন ন্যায়াধীশ দ্বাৰাক উল্লাই অংশগ্ৰহণ কৰে। কৰ্মশালাখনত অংশগ্ৰহণ কৰা দেশসমূহৰ আইনী ব্যৱস্থাত থকা ক্ষতিপূৰণৰ সুবিধা পদ্ধতি আদি সন্দৰ্ভত মত বিনিময় কৰে দ্বাৰাকুল্লাই। বন্যপ্ৰাণী আৰু প্ৰকৃতি ধ্বংসকাৰী অপৰাধীসকলক জেল আৰু জৰিমনাৰ উপৰিও ক্ষতিপূৰণ দিয়াৰ হুকুমৰ যি ধাৰণা, সেই ধাৰণাৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ বিভিন্ন দেশত আইনী ব্যৱস্থাৱলীৰ গৱেষণা, অধ্যয়ন আৰু সজাগতা অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। ইংলেণ্ডৰ লেনকাষ্টাৰ বিশ্ববিদ্যালয়ৰ এনভাইৰনমেণ্টেল কাউন্সিলৰ অধীনত আৰু ভাৰতবৰ্ষৰ ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সহযোগত ভাৰতৰ কেৰালাৰ কোচিত যোৱা 3 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ এখন আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত আমেৰিকা, ইংলেণ্ড, লাইবেৰিয়া, ফিনলেণ্ড, ফিলিপাইনছ, কেমেৰুন, উগাণ্ডা আৰু ভাৰতবৰ্ষৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰি বিভিন্ন দেশৰ আইনী ব্যৱস্থাৱলী সম্পৰ্কত আলোচনা অনুষ্ঠিত কৰে। অসমৰ তেজপুৰৰ বন্যপ্ৰাণী আদালতৰ ন্যায়াধীশ হিচাপে কৰ্মৰত অৱস্থাত মই বন্যপ্ৰাণী ধ্বংসকাৰী অপৰাধীক জেল আৰু জৰিমনাৰ উপৰিও ক্ষতিপূৰণৰ যি হুকুম দিছিলোঁ, সেই হুকুমে ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থাত এটা নতুন ধ্যান ধাৰণাৰ সৃষ্টি কৰা বুলি অনুভৱ কৰি ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু লেনকাষ্টাৰ বিশ্ববিদ্যালয়ৰ অধীনৰ এই অনুষ্ঠিত কৰ্মশালাত মোক বিশেষভাৱে আমন্ত্ৰণ কৰি বক্তব্য আগবঢ়াবলৈ সুবিধা প্ৰদান কৰে। বন্যপ্ৰাণী আৰু